অবিশ্বাস্য হলেও মানি ল'ব লাগিব কিছুমান বাস্তৱ সাজু হওক আন এক চমৎকাৰৰ সাক্ষী হ'বলৈ জোনবাইৰ বুকুত জ্বলিব লাইট চলিব ফেন অসুবিধা নহ'ব গৱেষণাৰ ক্ষেত্ৰত ডেডলাইন 2036 চন কল্পনা কৰকচোন নিশাৰ আকাশত দেখা জোনবাইটোত জ্বলি আছে আপোনাৰ মোৰ ঘৰৰ দৰে লাইট কোনো মানুহ বহি আছে কাষতে চলি আছে ফেন চলি আছে এচি আচৰিত লাগিছে নহয়নে কিন্তু এয়া বাস্তৱ হ'বলৈ গৈ আছে এই বাস্তৱৰ বাবে অহৰহ কাম কৰি আছে চীন আৰু ৰাছিয়াই বান্ধি দিছে সময় 2036 চনৰ ভিতৰত এই অসম্ভৱ সম্ভৱ হৈ পৰিব জোনবাইৰ বুকুত পৰমাণু বিদ্যুৎ কেন্দ্ৰ স্থাপনৰ বাবে ঐক্যবদ্ধ হৈছে চীন আৰু ৰাছিয়া আন্তৰ্জাতিক চন্দ্ৰ গৱেষণা কেন্দ্ৰত শক্তি যোগানৰ বাবে এই প্ৰকল্প হাতত লৈছে দেশ দুখনে আমেৰিকাকো চেৰ পেলাই দেশ দুখন আগবাঢ়িছে এই নিউক্লিয়াৰ পাৱাৰ প্লাণ্ট স্থাপনৰ দিশে ইয়াৰ বাবে ইতিমধ্যে দেশ দুখনে এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে যোৱা 8 মে'ত ৰাছিয়াৰ জ্যোতিৰ্বিজ্ঞান সংস্থা ৰছকসমছ আৰু চীনৰ চাইনা স্পেচ নেশ্যনেল স্পেচ এডমিনিষ্ট্ৰেশ্যনে স্বাক্ষৰ কৰে এই বুজাবুজি চুক্তিত 2035 পৰা 2036 ভিতৰত এই পাৰমাণৱিক বিদ্যুৎ কেন্দ্ৰটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব বুলি ধাৰণা কৰা হৈছে এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠাৰ পাছত বাসস্থান কৰ্মস্থলী আৰু বাহ্যিক অভিযানসমূহৰ বাবে LED বা তেনে লাইটৰ ব্যৱস্থা কৰিব পৰা যাব নিয়ন্ত্ৰণ কৰিব পৰা যাব তাপমাত্ৰা যোগাযোগ ব্যৱস্থা বৈজ্ঞানিক সঁজুলি সম্পদ আহৰণৰ ক্ষেত্ৰত প্ৰয়োজনীয় বিদ্যুৎৰো নহ'ব অভাৱ এইসমূহ সম্পূৰ্ণ হৈ উঠাৰ পাছত নিশ্চয়কৈ বিশ্ববাসী সাক্ষী হ'ব বিজ্ঞানৰ আন এক চমৎকাৰৰ হয়তো ফাদিল হ'ব চন্দ্ৰপৃষ্ঠৰ অধিক ৰহস্য নিউজ ডেস্ক ঈশান নিউজ অবিশ্বাস্য হলেও মানি ল'ব লাগিব কিছুমান বাস্তৱ সাজু হওক আন এক চমৎকাৰৰ সাক্ষী হ'বলৈ জোনবাইৰ বুকুত জ্বলিব লাইট চলিব ফেন অসুবিধা নহ'ব গৱেষণাৰ ক্ষেত্ৰত ডেডলাইন 2036 চন কল্পনা কৰকচোন নিশাৰ আকাশত দেখা জোনবাইটোত জ্বলি আছে আপোনাৰ মোৰ ঘৰৰ দৰে লাইট কোনো মানুহ বহি আছে কাষতে চলি আছে ফেন চলি আছে এচি আচৰিত লাগিছে নহয়নে কিন্তু এয়া বাস্তৱ হ'বলৈ গৈ আছে এই বাস্তৱৰ বাবে অহৰহ কাম কৰি আছে চীন আৰু ৰাছিয়াই বান্ধি দিছে সময় 2036 চনৰ ভিতৰত এই অসম্ভৱ সম্ভৱ হৈ পৰিব জোনবাইৰ বুকুত পৰমাণু বিদ্যুৎ কেন্দ্ৰ স্থাপনৰ বাবে ঐক্যবদ্ধ হৈছে চীন আৰু ৰাছিয়া আন্তৰ্জাতিক চন্দ্ৰ গৱেষণা কেন্দ্ৰত শক্তি যোগানৰ বাবে এই প্ৰকল্প হাতত লৈছে দেশ দুখনে আমেৰিকাকো চেৰ পেলাই দেশ দুখন আগবাঢ়িছে এই নিউক্লিয়াৰ পাৱাৰ প্লাণ্ট স্থাপনৰ দিশে ইয়াৰ বাবে ইতিমধ্যে দেশ দুখনে এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে যোৱা 8 মে'ত ৰাছিয়াৰ জ্যোতিৰ্বিজ্ঞান সংস্থা ৰছকসমছ আৰু চীনৰ চাইনা স্পেচ নেশ্যনেল স্পেচ এডমিনিষ্ট্ৰেশ্যনে স্বাক্ষৰ কৰে এই বুজাবুজি চুক্তিত 2035 পৰা 2036 ভিতৰত এই পাৰমাণৱিক বিদ্যুৎ কেন্দ্ৰটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব বুলি ধাৰণা কৰা হৈছে এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠাৰ পাছত বাসস্থান কৰ্মস্থলী আৰু বাহ্যিক অভিযানসমূহৰ বাবে LED বা তেনে লাইটৰ ব্যৱস্থা কৰিব পৰা যাব নিয়ন্ত্ৰণ কৰিব পৰা যাব তাপমাত্ৰা যোগাযোগ ব্যৱস্থা বৈজ্ঞানিক সঁজুলি সম্পদ আহৰণৰ ক্ষেত্ৰত প্ৰয়োজনীয় বিদ্যুৎৰো নহ'ব অভাৱ এইসমূহ সম্পূৰ্ণ হৈ উঠাৰ পাছত নিশ্চয়কৈ বিশ্ববাসী সাক্ষী হ'ব বিজ্ঞানৰ আন এক চমৎকাৰৰ হয়তো ফাদিল হ'ব চন্দ্ৰপৃষ্ঠৰ অধিক ৰহস্য নিউজ ডেস্ক ঈশান নিউজ